নমস্কাৰ যেহেতু পলিটেকনিক অনলাইন এডমিশনৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল যত নেকি তেওঁলোকে নিজৰ ৰেজিষ্ট্ৰেচন কৰিব পৰা নাই বা কলেজ সিলেকশন কৰিব পৰা নাই পেমেন্ট সাবমিশন কৰাৰ পাছতো ৰিসিপ্টখন তেওঁলোকে ফাইনেল ফৰ্মখন প্ৰিন্ট আউট কৰিব নাই পৰা গতিকে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল সেইবাবে এতিয়া ডিটিএ যোৱাকালি 15 জুন তাৰিখে আকৌ তেওঁলোকৰ ৰেজিষ্ট্ৰেচনখন অনলাইন আবেদনখন আকৌ 20 জুন তাৰিখলৈকে এক্সটেন্ড কৰি দিয়া হৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকলে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে যিসকলে এতিয়ালৈকে তেওঁলোকে আবেদন নাই কৰা আবেদন কৰিম বুলি ভাবিছে থাকি গল তেওঁলোকে পুনৰ এতিয়া আবেদন কৰিব পাৰিব গতিকে যোৱাকালি নতুন এখন নটিফিকেশন আহিছে আমি নটিফিকেশন চাও প্ৰথমতে সেম নটিফিকেশনৰ পিডিএফ লিংকখন মই ইউটিউব ভিডিও ডেসক্ৰিপচনত দিছো আপুনি ভিডিওখনৰ ডেসক্ৰিপচনৰ পৰা চাব পাৰিব আমি নোটিফিকেশন চাব পাৰো ইয়াত অনলাইন ৰেজিষ্ট্ৰেচন হ্যাজ বিন এক্সটেন্ডেড টিল 20 জুন তো গতিকে আমি এখন নোটিফিকেশন ওপেন কৰিছো লাষ্ট ভিডিওত আপোনাক জনাইছিলো কি আপোনাৰ এক্সটেন্ড হ'ব কিন্তু কাৰেকচন উইন্ডো ওপেন কৰা হ'ব 16 জুনৰ পৰা গতিকে মই লাষ্ট ভিডিওত আপোনাক জনাইছিলো কাৰেকচনৰ পৰ্টেলখন উইন্ডোখন ওপেন হ'ব বুলি তো আসলতে মই কমিউনিকেশন কৰাৰ মুতাবিক 16 to 18 জুনৰ মাজতে লৈ কাৰেকচন পৰ্টেলখন উইন্ডোখন ওপেন কৰাৰ কথা আছিল ডেটখন এক্সটেন্ড কৰাৰ কোনো ধৰণৰ কথা নাছিল কিন্তু যিদৰে তেওঁলোকে নতুন নোটিফিকেশন আপডেট কৰিছে তো আমাক চান্স দিছে গতিকে আমি এতিয়া 20 জুন লৈকে আমি আমাৰ নতুন আবেদনখন আমি সাবমিট কৰিব পাৰিম তাৰ পাছতে ইয়াত কৈছে অ্যাকৰ্ডিংলি কাৰেকচন উইন্ডো ফৰ ক্যান্ডিডেটস উইল বি ওপেন তো গতিকে কাৰেকচন উইন্ডোখন ওপেন হ'ব 21 জুন তাৰিখৰ পৰা বহুতে কমেন্ট কৰি হুদি আছিলে মোৰ কলেজ আৰু সিলেকশন কৰিব থাকি গল গতিকে লাষ্ট ভিডিওত মই কৈছিলো আপুনি কাৰেকচনটো নিশ্চয় কৰিব পাৰিব বা যদি বহুতৰ স্পেলিং মিস্টেক হৈ গল নাম মিস্টেক হৈ গল তো গতিকে এতিয়া কি কৰিব আপুনি 21 and 22 জুন তাৰিখলৈকে ৰখিব লাগিব 21 জুন তাৰিখৰ দিনৰ পৰা আপোনালোকে নিজৰ যিকোনো মিস্টেক হৈছে বা আৰু অধিক কলেজ সিলেকশন কৰিব কলেজ প্ৰিফাৰেন্স মিস্টেক হৈ আছে গতে গুটেখিনি আপুনি আপডেট কৰিব পাৰিব 21 পৰা 22 জুনৰ ভিতৰত গতিকে এইখন এটা বিগ আপডেট হয় ডিটিএ এখন দিছে যোৱাকালি তো গতিকে যিসকলে এপ্লাই নাই কৰা এতিয়ালৈকে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু যিসকলে কাৰেকচনৰ কাৰণে ৰখি আছে তেওঁলোকে এতিয়া কৰিবলৈ প্ৰয়োজন নাই জাস্ট 21 জুন আহিব দিব 21 জুনৰ পাছত আপোনালোকে নিজৰ গুটেখিনি আপুনি প্ৰিফাৰেন্স বা কাৰেকচনসমূহ আপডেট দিব পাৰিব গতিকে এখন আছে লেটেষ্ট আপডেট পলিটেকনিক এডমিশন লৈ Next correction বা হদৰণি কেনেদৰে কৰিব পাৰিব তাৰ ওপৰত ভিডিও লৈ আহিম so stay tuned thank you so much for watching